সাৰ্ভিস ৰুলৰ কথা ক'লে এই সম্পৰ্কে কি ক'ব? হয়, এখন নতুন সাৰ্ভিস ৰুল ইতিমধ্যে ড্ৰাফ্ট কৰা হৈছে আৰু এই সাৰ্ভিস ৰুলৰ কপি আমাৰ অসমত যিমান শিক্ষক সংগঠন আছে আমি সংগঠনসমূহক প্ৰদান কৰিছোঁ, তেওঁলোকৰ মতামত বিচাৰিছোঁ আৰু এইখনত তেওঁলোকৰ যি দিহা পৰামৰ্শ থাকে সেইখিনি আমি সন্নিৱিষ্ট কৰিম আৰু নতুন সাৰ্ভিস ৰুলতে আমি প্ৰস্তাৱ কৰিছোঁ যে LPৰ পৰা আৰম্ভ কৰি LP, আপাৰ প্ৰাইমেৰী, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰো প্ৰমোচনৰ পদোন্নতিৰ ব্যৱস্থা থাকিব। ইয়াৰ লগতে আৰু এটা কথা হৈছে কোৱালিটি থকা শিক্ষক ইতিমধ্যে নিযুক্তি দিয়া হৈছে। কোৱালিটি থকা শিক্ষক নিযুক্তি দিয়াৰ পিছতো বিজ্ঞান শাখাত নামভৰ্তিৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে কমি আহিছে, কি ক'ব? সেইকাৰণে বিজ্ঞান শাখাত নামভৰ্তিটো হঠাৎ এটা বছৰত তাক আমি উন্নত কৰিব নোৱাৰোঁ। আমি ক্লাছ 6ৰ পৰাই আমি বিজ্ঞানক জনপ্ৰিয় কৰা আৰু বিশেষকৈ গণিতৰ প্ৰতি যিটো ভয় ছাত্ৰ ছাত্ৰীসকলৰ সেই ভয়টো আঁতৰোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে আমি প্ৰায় 6000 শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক বিজ্ঞান আৰু গণিতৰ বিশেষ প্ৰশিক্ষণ আমি IIT গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিত আমি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ আৰু এইবাৰৰ পৰা সুকীয়াকৈ মানে ডেডিকেটেড মেথছ টিচাৰ প্ৰথমবাৰৰ কাৰণে আমি 1600 পদৰ আমি বিজ্ঞাপন দিছিলোঁ। যথেষ্ট সংখ্যক আমি গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ আৰু এটা বিজ্ঞাপন সোনকালে প্ৰকাশ পাব আৰু গণিত শিক্ষকৰ ডেডিকেটেড মেথছ টিচাৰ তাৰ সংখ্যাটো বৃদ্ধি পাব। বৃদ্ধি পালে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা বিজ্ঞানৰ প্ৰতি যিটো ভয় সেই ভয়টো নাইকিয়া হ'ব, তেওঁলোক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব।